নমস্কাৰ প্ৰিয় দৰ্শকসকল 1 জুলাই মঙলবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান উদ্বিগ্নতা থাকিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি যিটো কাম কৰিম বুলি ভাবে সেইটো কাম কৰিহে এৰা পৰিলক্ষিত হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাৰ যোগ দেখা গৈছে। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ কৰিব লাগিব। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অতিথি আলহীৰ পৰা কিবা খবৰ লাভ কৰা দেখা যাব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মনৰ আশাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কিবা কথাত অকণমান আনক খং কৰাও দেখা যাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি মোবাইলত নতুবা টিভিত অকণমান বেছি ব্যস্ত থকা পৰিলক্ষিত হ'ব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়ত কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পিতৃৰ কথা মানি চলিব লাগিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি নোহোৱা ক'ৰবাৰ পৰা আকস্মিক খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, অৰ্থাৎ ভাল খবৰে আপুনি লাভ কৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা পৰিলক্ষিত হ'ব। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।